দিছে হেল্ল' ফ্ৰণ্টিয়াৰ আছে নে ফ্ৰণ্টিয়াৰ টিভি দুৰ্নীতিয়ে লগ মেলা তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বন বিভাগটোৱে এতিয়া দুৰ্নীতিৰ চৰম সীমা চুই যোৱা বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব বন মন্ত্ৰী ৰকিবুল হুছেইনে বিভাগটোত সঘনাই দেখা দিয়া দুৰ্নীতিৰ বিৰুদ্ধে এতিয়াও চকুমুদা খুলি হৈ হাত সাৱটি বহি আছে আৰু ইয়াৰে সুবিধা গ্ৰহণ কৰিছে বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীসকলে এই দুৰ্নীতিয়ে এতিয়া দেখা দিছে ৰঙিয়া সংমণ্ডলতো ৰঙিয়া সংমণ্ডলৰ ডিএফঅ অৰ্চিনিয়ম গোস্বামী আৰু পিট অফিচাৰ ফাইজুদ্দিন আহমেদে সঘনাই শিলবালি কাঠ আদি কঢ়িওৱা গাড়ীবোৰৰ চালান পৰীক্ষণ কৰি আহিছে যদিও চালানবিহীন গাড়ীৰ পৰা আত্মসাৎ কৰি আহিছে বৃহৎ পৰিমাণৰ ধন এই অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই আৰু তেওঁলোকে তাৰ পৰা মূল্য টেক্স দাবী কৰা বুলি 1 লাখ টকা দাবী কৰা বুলি আমি শুনিছোঁ যদি এই অভিযোগ সত্য হয় তেনেহ'লে এখন সভ্য সমাজৰ পক্ষে আমি সেইটো এটা সমৰ্থন কৰিব নোৱাৰোঁ আৰু মই ভাবোঁ যে গোটেই ঘটনাত এটা বিশেষ তদন্ত কৰি আমাৰ মহকুমা প্ৰশাসনে উপযুক্ত আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনহাতে যোৱা 24 দিনত শিলগুটি কঢ়িয়াই অনা AS01 W3936 নম্বৰৰ চালানবিহীন ট্ৰাকখন কাৰ্যালয়লৈ লৈ অনা হয় আৰু কাৰ্যালয়টোৱে ট্ৰাকখনৰ বিপৰীতে কোনো পদক্ষেপ গ্ৰহণ নকৰি ট্ৰাকৰ মালিকৰ পৰা 1 লাখ টকা দাবী কৰে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত সাংবাদিকৰ এটা দল শনিবাৰে কাৰ্যালয়ত উপস্থিত হয় কিন্তু বিভাগৰ কোনো এজন কৰ্মচাৰীয়ে ভালদৰে কোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস গোটাব নোৱাৰিলে ফৰেষ্ট কাৰাপশ্যন আৰু এইটো অভিযোগ দিছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 1 লাখ টকা ফৰেষ্ট কাৰাপশ্যন আছে ডিএফঅ আহিছে না মেইলটো আছে এফটিভিটি আছে ইমান দিনে যদি নহয় নিউজ হেল্ল' 7 দিন ধৰি 7 দিন বাজিলে যে কাৰণ ফ্ৰণ্টিয়াৰ টিভিত এক্সক্লুচিভ দেখা আছে কেতিয়া আহিব মই জনাব এতিয়া প্ৰশ্ন হয় বন বিভাগৰ এই দুৰ্নীতিৰ ক্ষেত্ৰত মন্ত্ৰী ৰকিবুল হুছেইনে কি পদক্ষেপ গ্ৰহণ কৰিব দুৰ্নীতিগ্ৰস্ত এই বিষয়া দুজনৰ বিৰুদ্ধে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে ৰঙিয়াৰ সচেতন মহলে শীঘ্ৰে ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৰঙিয়াৰ পৰা কেমেৰা পাৰ্চন হানিফ আলীৰ সৈতে ৰবীন দাস ফ্ৰণ্টিয়াৰ টিভি